তিতাবৰত এক অলৌকিক ঘটনা। নিশা হলেই পহৰা দিবলগীয়া হৈছে আৰক্ষীৰ লগতে গাঁওবাসীয়ে। উপায়হীন হৈ মূৰত হেলমেট পৰিধান কৰি পহৰা দিছে গাঁওবাসীয়ে। তিতাবৰৰ বৰপাৰ্চিত এক অলৌকিক কাণ্ড সংঘটিত হৈছে। নিশা উজাগৰে থাকিবলগীয়া হৈছে গাঁওবাসী। বৰপাৰ্চিৰ লীলা গগৈ আৰু অকণি গগৈ বাসগৃহত দিনে নিশাই এক অজ্ঞাত শক্তিয়ে শিল দলিয়ায়, যাৰ বাবে আতংকিত হৈ পৰিছে অকণি গগৈ আৰু লীলা গগৈৰ পৰিয়াল। এই ঘটনাৰ ফলত পৰিয়ালৰ এগৰাকী বোৱাৰীৰ লগতে স্থানীয় এজন যুৱক গুৰুতৰভাৱে আহত হৈ মূৰত তিনিটাকৈ চিলাই লৈ চিকিৎসাধীন হ'বলগীয়া হৈছে। আচলতে কি হৈছে কাৰোৰে ওচৰত নাই একো উত্তৰ। কেৱল দুইখন ঘৰলৈ দিনে নিশাই পাথৰ দলিয়াই থাকে এক অজ্ঞাত শক্তিয়ে। এই অপশক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া পৰিয়ালৰ লোকে ভাগৱত পাঠ অনুষ্ঠিত কৰিছে। আজি 3 দিন হ'ল বৰপাচি গাঁৱৰ লীলা গগৈৰ গৃহত আৰু টকনি গগৈৰ গৃহত অপশক্তিৰ প্ৰভাৱত বিভিন্ন উপদ্ৰৱ চলাই আছে। আমি ভূত বুলি নকওঁ, আজি বিজ্ঞানৰ যুগত ভূতৰ মানুহে ভূত নাই বুলিয়ে কয়। কিন্তু মই যিহেতুকে আজি বহুত বছৰ হ'ল ৰাতি ৰাতি ঘূৰি ফুৰিলোঁ, কোনো জেগাত তেনেকুৱা আজি ইমান 55 বছৰ হ'ল বয়স, আজিলৈকে কোনো ভূতৰ হেৰি নাপালোঁ। কিন্তু আজি কালিলৈকে মই বিশ্বাস কৰা নাছিলোঁ, কিন্তু আজি ৰাতিপুৱা আহি মই যেতিয়া দেখিলোঁ এজন গাঁৱৰে যুৱকক যেতিয়া পাথৰে মূৰত মাৰিলে, 3টাকৈ চিলাই পৰিছে তেখেতৰ, সেই ঘটনাটোৰ পৰা মই বিশ্বাস কৰিবলৈ বাধ্য হ'লোঁ। আৰু আমি ভকতসকলে 7 দিন ভাগৱত পাঠৰ যোগেদি অপশক্তি দূৰৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ, যেন তেখেতসকলৰ গৃহত শান্তিৰ বাস কৰে, অপশক্তি দূৰ হয়, তাৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ। এতিয়া আপোনালোকে ইয়াত দেখিছে, এইটো পাথৰ মাৰিছে, খালীকৈ আহিবই নোৱাৰি। সেইকাৰণে আমি এতিয়া হেলমেট পিন্ধি ল'বলগীয়া হৈছে। যেনে পায় তেনে মাৰি দিয়ে, পাথৰ দলিয়াই দিয়ে। সেইকাৰণে আমি এতিয়া হেলমেট পিন্ধি আমি এতিয়া ঘূৰিবলগীয়া হৈছে। হাতত নহয়, আজি পৰহি হাতত মাৰিলে, আজি ভৰিত মাৰিছে, তাৰপৰা আমাৰ খুৰীক মাৰি আছে আৰু। তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।